নমস্কাৰ জনালোঁ সকলোকে। মই আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ৰাতিপুৱা শুই উঠি গা পা ধুলোঁ বাৰু, ধুই লৈ এতিয়া চাহকণ বাকি আনিছোঁ, আনি আগফালে বহি লৈ খাই লওঁ। আজি বতৰটো ঠাণ্ডা, বাহিৰত বৰষুণ দি আছে। তাৰপিছত ভাবিলোঁ সেইকাৰণে বাহিৰতে অকণমান বহি লৈ চাহকণ খাই লওঁ। তাৰপৰা চাহৰ লগত খাবলৈ পিছে মেৰিগ'ল্ড বিস্কুটহে আছিলে। আজি অকল মানে লাষ্টত মেৰিগ'ল্ড বিস্কুটটোৱে থাকেগৈ। চাহকণ খাই লৈছোঁ আৰু আপোনালোকক বাহিৰৰ ফালে অকণমান দেখাই দিছোঁ। এয়া দেখিছেনে, ডাৱৰ তুলি আছে। তাৰপৰা এইফালে আকৌ চিপচিপিকৈ বৰষুণ দি আছে। সদায় ৰাতিপুৱা সময়তে বৰষুণ দিয়ে, এইকেইদিন আজি সৈতে 2 দিন হৈছে ৰাতিপুৱা সময়তে বৰষুণটো দিছে। আকৌ এয়া চাহকণো পূৰা গৰমে গৰমে খাইছোঁ। দেউতাক আৰু ছোৱালী উঠাই নাই, মই উঠি লৈ পিনি চাহকণ খাই লৈছোঁ। নহ'লে মোৰ পিছত চাহ খোৱা নহয়গৈ আৰু লালৰি হয়, সেইকাৰণে মই আগতীয়াকৈ চাহকণ খাই লৈছোঁ। তাৰপিছতে আহিলোঁ এয়া ওলাই মেলি ৰেডি হৈ, ছোৱালীক যিহেতু স্কুলত থ'বগৈ লাগিব, সেইকাৰণে কণী এটা আমলেট কৰি ল'লোঁ, ভাতো বনাই ল'লোঁ। পিছত আমাৰ কাৰণে বাকীবোৰ বনাম আৰু কণীয়ে আমলেট কৰি দিলে মানে ভাতকেইটা ধুনীয়াকৈ খায় আৰু দাইল চাইল নহ'লেও হয়। হ'লেও পিছে মই দাইল অকণমান দিম, দাইল আছে বনোৱা হয়। ভাতকেইটা লৈ আহিছোঁ, ভাতকেইটা খুৱাই লওঁ। তাৰপৰা দাইল অকণমান দি লৈছোঁ, তাতে অকণমান নেমু চেপি দিছোঁ। তাৰপৰা তাইক ভাতকেইটা খুৱাই লওঁ। তাৰপিছতে দুপৰীয়া ভাত সাজৰ কাৰণে বনালোঁ। ভোল দিছোঁ আৰু মচুৰ দালিৰ লগত এনেকৈ এখনীয়াকৈ বনাইছোঁ। তাতে জ্বলা অকণমানো দি দিছোঁ। তাৰপিছত এইফালে ভাত বনালোঁ। তাৰপৰা বনাই আছোঁ ৰঙালাও ভাজি, ৰঙালাও চয়াবিনে আলুৱে মিক্স কৰি ভাজি এখন বনাইছোঁ। দুপৰীয়া ভাতটো আজি এনেকৈ খাম আৰু। তাৰপৰা এতিয়া ইমান গৰম পৰিছে নহয়, মানে ভাতকেইটা বাঢ়ি লৈছোঁ আৰু খাবলৈ। এইফালে বেঙেনা বেচন দি ফ্ৰাই কৰিলোঁ। তাৰপৰা আলু আৰু কঁঠাল গুটি পিটিকা কৰিলোঁ। ৰঙালাও আৰু চয়াবিনৰ ভাজি। তাৰপিছত এইফালে আকৌ কাচকলো মানে ফ্ৰাই কৰিলোঁ, বেচন দি ফ্ৰাই কৰিছোঁ। তাৰপৰা এইফালে দাইল বনাইছোঁ। দাইল মচুৰ দালিতে কোমোৰা মিক্স কৰি দিছোঁ, বইল বনাইছোঁ, কাৰণ নেমু চেপি খাব লাগিব। তাৰপিছতে একেখন কাঁহীতে লৈ লৈছোঁ আৰু আকৌ প্লেট চোৱা বোলো নকৰোঁ, কিমাননো গৰমত ইমান কাম কৰি থাকিবলৈও মন নাযায়, সেইকাৰণে একেখন কাঁহীতে লৈ সকলোবিলাক খাই আছোঁ। আৰু আপোনালোকে নাহাঁহিব আকৌ দেই মোৰ কাঁহীখন দেখি। আৰু মই প্ৰথমতে শুকানেই খাইছোঁ, মোৰ দাইল ইমান দৰকাৰী নহয়, চব্জি আছে, পিটিকা অকণমান পালেও মানে শুকানেই খাব পাৰোঁ। ভাতকেইটা শুকানে খাইহে ভাল লাগে। আৰু আপোনালোক কোনে কোনে মোৰ দৰে ভাতকেইটা খাই ভাল পায় কমেণ্ট এটা কৰি জনাব দেই। এতিয়া ভাতকেইটা খাই লওঁ। ভাতো গৰম হৈ আছে, এইপিনে মোৰ ভোকো মানে বহুত বেছিকৈ লাগিছে, সেইকাৰণে পূৰা পটাপট খাই লৈছোঁ। নেমু থাকিলে দেখিছেনে বাৰু, নেমু চেপি মানে দাইল খাম বুলি ভাবিছিলোঁ, থাকিয়ে গ'ল। তাৰপিছতে ভাত পানী খাই আজৰি হৈ আহিলোঁ। ছোৱালীক চেছ ক্লাছলৈ বুলি উলিয়াই আনিছোঁ, তাই চেছ ক্লাছ কৰে। তাৰপৰা আপোনালোক যে কৈ থাকোঁ এফালে উলিয়াই নিব লাগিব বুলি, তালৈকে আহিছোঁ। এতিয়া ইয়াত বহি আছোঁহি, আমি মাকসকল মানে ইয়াতে বহি থাকোঁ আৰু। তাৰপৰা আহিলোঁ, এতিয়া সন্ধিয়া সময়ত আহি পালোঁহি। তাৰপৰা দেউতাকে ক'লে যে আজি শাওনৰ শেষবাৰ, সেইকাৰণে আমি মন্দিৰৰ পৰা আহোঁগৈ ব'লা। আমি তিনিওটা ওলাই আহিলোঁ, ওচৰতে শিৱ মন্দিৰ এভাগ আছে, তালৈ বুলি ওলাই আহিলোঁ। আৰু এতিয়া আমি ঘৰলৈ যাম আৰু, কাৰণ আমি তাত ধূপ চাকি জ্বলাবলৈকে আহিছিলোঁ, বেলেগ বাকী একো কাম নাছিলে। তাৰপৰা আহি পালোঁ, আহি পাই কাপোৰকেইটা সলাই লৈ এতিয়া ভাতকেইটা ৰান্ধোগৈ, কাৰণ দেউতাক আকৌ আজি নাইট ডিউটি আছে, দেউতাক ডিউটিলৈ যাব লাগিব। তাৰপৰা আজি এতিয়া ভাতৰ লগত কি বনালোঁ দেখাইছোঁ আপোনালোকক। এইফালে পটল ফ্ৰাই কৰি আছোঁ, মানে লৰালৰি হৈছে সেইকাৰণে বাকীখিনি ভিডিঅ' কৰিবলৈ নহ'ল আৰু। এইফালে পটলহে ফ্ৰাই কৰি আছোঁ। তাৰপৰা এইফালে ভোলৰ চব্জি বনালোঁ। তাৰপৰা দাইল বনাই থৈছোঁ, দাইল আৰু কোমোৰা তেনেকৈ দুপৰীয়াই বনাই থোৱা আছিলে দাইলটো, ভাজি আৰু এইফালে পটল ফ্ৰাইহে কৰিছোঁ। তাৰপৰা খাবলৈ এতিয়া খাই ল'ম আৰু। খাই বৈ আজৰি হৈ উঠি আহিলোঁ, আহিলৈ এতিয়া অকণমান বহি লৈছোঁ। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, বাই।